Hello everyone, welcome to my channel Assam of Fever. আজি মই আপোনাৰ আগত সোলাৰ সিস্টেমৰ ওপৰত কেইটামান বহুত গুৰুত্বপূৰ্ণ কোৱেশ্চন লৈ আনিছোঁ য'ত আপোনালোকৰ এক্সাম আহি থকা এক্সাম যিবোৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট আসাম পুলিচ বা এছএছচি যিবোৰ এক্সাম আছে সকলো এক্সামৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয় কাৰণ যিবিলাক পইণ্ট মই ডিটেইলছত বুজাইছোঁ সকলোখিনি দৰকাৰ হয় গতিকে আপোনাৰ ভিডিঅ'টো ভালদৰে চাব ভিডিঅ'টো মনত ৰাখিব চেষ্টা কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু মোৰ চেনেলত বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যনৰ ওপৰত ভিডিঅ' বনাইছোঁ আপলোড কৰিছোঁ আপোনাৰ সকলোৱে চাই ল'ব গতিকে বলক আজি প্ৰথমটো কুৱেশ্যন আমি আৰম্ভ কৰোঁ তো আজি আমাৰ প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এপ্ৰক্সিমেট টাইম ডাজ দ্য ছানলাইট টেক টু ৰিচ আৰ্থ সূৰ্যৰ পোহৰ পৃথিৱীত উপনীত হ'বলৈ আনুমানিক সময় কিমান সময় লাগে সূৰ্যৰ পোহৰটো আমাৰ পৃথিৱীলৈ পৰিবলৈ কিমান সময় লাগে আনুমানিক সময় তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন চি 8 মিনিট 20 ছেকেণ্ড সূৰ্যৰ পোহৰ আমাৰ পৃথিৱীলৈ পৰিবলৈ 8 মিনিট 20 ছেকেণ্ড এপ্ৰক্সিমেট টাইম হয় এইটো এপ্ৰক্সিমেট 8 মিনিট 20 ছেকেণ্ড লাগে আমাৰ সোলাৰ সিস্টেমৰ আটাইকেইটা গ্ৰহ মনত ৰাখিবলৈ এটা সহজ তৰিকা মই দিওঁ যেটো মই ব্যৱহাৰ কৰোঁ এমভেম জে সান এই বস্তুটো মনত ৰাখিলে আপোনালোকৰ সহজতে আপুনি ওলাব পাৰিব আৰু এমভেম জে সানটো মনত ৰাখিলে একদম ইজি ডাইৰেক্ট এমভেম জে সান এই দুটা শব্দ মনত ৰাখিলে হৈ গ'ল অৰ্থাৎ এম মানে হ'ল আপোনাৰ মাৰ্কিউৰি ভি মানে হ'ল আপোনাৰ ভিনাছ ই মানে আৰ্থ এম মানে মাৰ্চ জে মানে জুপিটাৰ এছ মানে চেটাৰ্ণ ইউ মানে ইউৰেনাছ আৰু এন মানে নেপচুন এই শব্দকেইটা গোটেইকেইটা মনত ৰাখিলে আমি সকলো গম পাওঁ যে কোন কাৰ পিছত আছে পৰীক্ষাত যদি কেতিয়াবা আহি যায় যে জুপিটাৰ কেই নম্বৰত আছে বা জুপিটাৰ আৰু ইউৰেনাছৰ মাজত কোনটো গ্ৰহ আছে তেতিয়া আমি পটকৈ এনচাৰটো ক'ব পাৰিম যেনেকুৱা ধৰণৰ আপোনাৰ মাৰ্কিউৰি 1 নম্বৰ ভিনাছ 2 আৰ্থ 3 মাৰ্চ 4 জুপিটাৰ 5 চেটাৰ্ণ 6 ইউৰেনাছ 7 নম্বৰত আৰু লাষ্টত নেপচুন 8 সহজ তৰিকা এইটোৱে যে এমভেম জে সান এই মনত ৰাখিলে আপুনি গ্ৰহৰ গোটেইকেইটা গ্ৰহৰ লাইন বাই লাইনো জানিব পাৰিব আৰু নামকেইটাও মনত থাকি যাব তো এইটো একদম চবতছে ইজি ট্ৰিক হয় আপোনাৰ সকলোৱে এইটো মনত ৰাখিব নেক্সট হু হেড প্ৰুভ ফাৰ্ষ্ট ডেট দ্য আৰ্থ এণ্ড আদাৰ প্লেনেটছ আৰ ৰিভলভিং এৰাউণ্ড দ্য ছান কোন বিজ্ঞানীয়ে পোনপ্ৰথমে প্ৰমাণ কৰিছিল যে পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি আছে কোনজন বিজ্ঞানীয়ে পোনপ্ৰথমে প্ৰমাণ কৰিছিল যে পৃথিৱী আৰু অন্যান্য যিবিলাক গ্ৰহ আছে ওপৰত সকলো গ্ৰহই সূৰ্যক কেন্দ্ৰ কৰি কেনে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে কোনজন বিজ্ঞানীয়ে প্ৰমাণ কৰিছিল নেক্সট হু হেড প্ৰুভ ফাৰ্ষ্ট ডেট দ্য আৰ্থ এণ্ড আদাৰ প্লেনেটছ আৰ ৰিভলভিং এৰাউণ্ড দ্য ছান কোন বিজ্ঞানীয়ে পোনপ্ৰথমে প্ৰমাণ কৰিছিল যে পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ সূৰ্যক কেন্দ্ৰ কৰি ঘূৰি আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি নিকোলাছ কপাৰ্নিকাছে প্ৰমাণ কৰিছে যে পৃথিৱী আৰু অন্যান্য গ্ৰহসমূহ সূৰ্য কেন্দ্ৰ কৰি ঘূৰি আছে নেক্সট হোৱাট আৰ দ্য মেইন গেছেছ প্ৰেজেণ্ট ইন দ্য ছান সূৰ্যত উপস্থিত প্ৰধান গেছবোৰ কি সূৰ্যত যিকেইটা মেইন গেছ যিকেইটা প্ৰধান গেছ সেইকেইটা কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ হাইড্ৰজেন এণ্ড হিলিয়াম সূৰ্যত উপস্থিত প্ৰধান গেছবোৰ হৈছে হাইড্ৰজেন এণ্ড হিলিয়াম নেক্সট আমি ইয়াতে যদি চাওঁ যে হিলিয়াম কোনখিনি জেগাত আছে আৰু হাইড্ৰজেন কোনখিনি জেগাত আছে আমি দেখিবলৈ পাওঁ তাৰপাছত আমি যদি হাইড্ৰজেন চাবলৈ যাওঁ আমি হাইড্ৰজেনখিনি আমি সূৰ্যৰ ওপৰফালে হাইড্ৰজেনখিনি পাওঁ আৰু হিলিয়ামটো হৈছে তাৰে হাইড্ৰজেনৰ যিটো তলত আছে সেইখিনি জেগাত আমি হিলিয়ামখিনি পাওঁ বাকীখিনি নাইট্ৰজেন অক্সিজেন কাৰ্বন এইবোৰো আছে কিন্তু এইবোৰো কম লেভেলত আছে চবতছে বেছি আছে আপোনাৰ হাইড্ৰজেন আৰু হিলিয়ামখিনি আছে আমি ইয়াত যদি চাবলৈ যাওঁ আমি সূৰ্যৰ কিছুমান মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা আমি চাম ইয়াতে সূৰ্যৰ মেইন ইম্পৰ্টেণ্ট পইণ্টকেইটা হৈছে দ্য ছান ইজ 109 টাইমছ বিগাৰ দেন দ্য আৰ্থ 109 টাইমছ বিগাৰ ডাঙৰ দেন দ্য আৰ্থ আমাৰ পৃথিৱীতকৈ 109 টাইমছ ডাঙৰ হয় সূৰ্যটো তাৰপাছত দ্য ডেনচিটি অফ দ্য ছান ইজ 1/4 অফ দ্য আৰ্থ মানে পৃথিৱীৰ সূৰ্যৰ ঘনত্ব পৃথিৱীৰ 1/4 সমান তাৰপাছত আমি 3 নম্বৰ পইণ্টটো যদি চাওঁ ইটছ কম্পজিশ্যন ইজ ফাউণ্ড টু বি 70% হাইড্ৰজেন এণ্ড 28% হিলিয়াম সূৰ্যত আটাইতকৈ কোনটো গেছ পোৱা যায় 70% হাইড্ৰজেন পোৱা যায় আৰু 28% হিলিয়াম পোৱা যায় বেছিভাগ আপোনালোকে মনত ৰাখিব নেক্সট পইণ্টটো আমি যদি চাব যাওঁ সূৰ্যৰ ইট ইজ কম্প'জ অফ 7 লেয়াৰ্ছ সূৰ্যৰ 7টা লেয়াৰ আছে কি আছে 3 inner layers and 4 outer layers
তিনিটা ভিতৰৰ লেয়াৰ আছে, সূৰ্যৰ তিনিটা ভিতৰৰ লেয়াৰ আছে আৰু চাৰিটা বাহিৰৰ লেয়াৰ আছে। সেই লেয়াৰকেইটা কি হয় আমি চাওঁ। ইনাৰ লেয়াৰকেইটা হৈছে কোৰ, দ্য ৰেডিয়েটিভ জ'ন এণ্ড দ্য কনভেকশ্যন জ'ন। কি হৈছে তিনিটা ভিতৰৰ লেয়াৰকেইটা হৈছে কোৰ, ৰেডিয়েটিভ জ'ন আৰু 3 নম্বৰটো হৈছে কনভেকশ্যন জ'ন। ঠিক আছে, এইকেইটা হ'ল ইনাৰ লেয়াৰ। আৰু আউটাৰ লেয়াৰকেইটা কি হয়? আউটাৰ লেয়াৰকেইটা যদি আমি চাব যাওঁ, আউটাৰ লেয়াৰকেইটা হৈছে ফটোস্ফেয়াৰ, এইটো হ'ল আউটাৰ লেয়াৰ, আৰু ক্ৰমস্ফেয়াৰ, ট্ৰানজিশ্যন ৰিজন এণ্ড কৰ'না। এই 4টা লেয়াৰ হৈছে আউটাৰ লেয়াৰ, বাহিৰৰ লেয়াৰ। এইকেইটা ইম্পৰ্টেণ্ট পইণ্ট আমি মনত ৰখাটো দৰকাৰ, কাৰণ কুৱেশ্যনত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে কোনো ক'ব নোৱাৰে। গতিকে খালি এইটো বস্তু বেছি মনত ৰাখিব যে সূৰ্যৰ 7টা লেয়াৰ আছে। কেইটা লেয়াৰ কুৱেশ্যন আহিব পাৰে? 7টা লেয়াৰ আছে। ভিতৰৰ লেয়াৰ কেইটা আছে? 3টা ভিতৰৰ লেয়াৰ আছে, আৰু বাহিৰৰ লেয়াৰ 4টা আছে। এইকেইটা বস্তু বেছি ইম্পৰ্টেণ্ট, এইকেইটা বেছি মনত ৰাখিব, কাৰণ নাম বেছি নাহিবও পাৰে, কিন্তু এইখিনি বস্তু আহিব পাৰে। লেয়াৰ 7টা মনত ৰাখিব, লেয়াৰ হ'ল 7টা, আৰু 4টা আউটাৰ লেয়াৰ, আৰু ভিতৰ লেয়াৰ 3টা। এইকেইটা বস্তু মনত ৰাখিব। নেক্সট, হুইচ অফ দ্য ফলোইং প্লেনেটছ ডোণ্ট হেভ নেচাৰেল ছেটেলাইটছ? কোন গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, ভেনাছ এণ্ড মাৰ্কিউৰী। শুক্ৰ আৰু বুধ গ্ৰহৰ প্ৰাকৃতিক উপগ্ৰহ নাই। নেক্সট, হাউ মেনি প্লেনেটছ আৰ দেয়াৰ ইন আৱাৰ ছ'লাৰ ছিষ্টেম এট প্ৰেজেণ্ট? আমাৰ সৌৰজগতত বৰ্তমান কিমানটা গ্ৰহ আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, 8টা। আমাৰ সৌৰজগতত বৰ্তমান 8টা গ্ৰহ আছে। ইয়াৰ আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে 2016 চনৰ আগষ্ট মাহলৈকে প্লুটোক সৌৰজগতৰ 9ম গ্ৰহ হিচাপে জনা গৈছিল। 2006 চনৰ আগষ্ট মাহলৈকে কিন্তু 2006 চনৰ পিছত আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞানিকৰ সংস্থা ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন চমুকৈ IAU প্লুটো গ্ৰহক অন্যান্য গ্ৰহৰ দৰে নৈক এক বাউন গ্ৰহ ড্ৰফ প্লেনেট বুলি অভিহিত কৰিছে। মানে 2006 আগষ্টলৈকে প্লুটোক ধৰা হৈছে আমাৰ সৌৰজগতৰ 9ম গ্ৰহ বুলি ধৰা হৈছিল। মানে তেতিয়ালৈকে আমাৰ 8টা আছিল, ছ'লাৰ ছিষ্টেমত 9টা গ্ৰহ আছিল। কিন্তু 2006 চনৰ পাছত যিটো IAU ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়নে ধৰা হৈছে যে প্লুটো এটা ড্ৰপ প্লেনেট হয়, বাউনা প্লেনেট হয়। সেইকাৰণে তাক আমাৰ ছ'লাৰ ছিষ্টেমত ৰখা নহ'ল। এতিয়া আমাৰ ছ'লাৰ ছিষ্টেমত বৰ্তমান 8টা এতিয়া 8টা গ্ৰহ আছে। যিকেইটা মই আপোনাৰ নাম কৰোঁ সেইকেইটা 8টা গ্ৰহ আছে। গতিকে এই প্লুটোটোক এতিয়া আমাৰ ধৰা নহয়। তো কুৱেশ্যনত কেতিয়াবা যদি আপোনাৰ ফুল ফৰ্ম আহে AU ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিয়ন, আপোনালোকে লিখি দিব পাৰিব। তো আপোনাৰ এইটো গুৰুত্বপূৰ্ণ ন'টিছ হয়, একদম মনত ৰাখিব। নেক্সট, হোৱাট ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ বৃহত্তম গ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ যিটো এটা বহুত ডাঙৰ গ্ৰহ, সেই গ্ৰহটোৰ নাম কি? আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, জুপিটাৰ। বৃহস্পতি গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰহ। নেক্সট, হোৱাট ইজ দ্য স্মলেষ্ট প্লেনেট অফ আৱাৰ ছ'লাৰ ছিষ্টেম? আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটোৰ নাম কি? আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি হয়? আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, মাৰ্কিউৰী। বুধ গ্ৰহ হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ। নেক্সট, হুইচ প্লেনেট ইজ ন'ন এজ ব্লু প্লেনেট? সৌৰজগতৰ কোনটো গ্ৰহক নীলা গ্ৰহ বুলি জনা যায়? আমি সকলোৱে জানো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, পৃথিৱী। পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। সৌৰজগতৰ নীলা গ্ৰহ কোন হয়? পৃথিৱী হয়। এতিয়া আমি এইটো জনাটো দৰকাৰ যে পৃথিৱীক কিয় নীল গ্ৰহ বুলি কোৱা হয়? কিয় পৃথিৱী নীল গ্ৰহ বুলি কোৱা হয়, বেলেগ কিয় কোৱা নহয়? পৃথিৱীক কিয় নীল গ্ৰহ বুলি কোৱা হৈছে? ইয়াৰ কাৰণটো হ'ল দ্য প্লেনেট লুকছ ব্লু ফ্ৰম আউটাৰ স্পেচ। ইয়াৰ প্ৰথমটো কাৰণ হৈছে যে পৃথিৱীখন বাহিৰৰ পৰা আউটাৰ স্পেচৰ পৰা দেখিবলৈ নীলা। এইটো হৈছে ইয়াৰ প্ৰথম কাৰণ। ইয়াৰ নেক্সট কাৰণটো হৈছে 2/3 অফ দ্য ছাৰ্ফেচ ইজ কভাৰ্ড উইথ ৱাটাৰ। 3/2 অংশই পানী আগুৰি আছে পৃথিৱীখনক, সেইকাৰণে পৃথিৱীক নীলা গ্ৰহ বুলি কোৱা হয়। আশা কৰোঁ আপোনালোকে সকলোৱে বুজি পাইছে। আমি নেক্সট কুৱেশ্যনৰ বাবে আগবাঢ়ি যাব পাৰোঁ। নেক্সট, হুইচ প্লেনেট ইজ ন'ন এজ গ্ৰীণ প্লেনেট? এইবাৰ গ্ৰীণ প্লেনেট, সেউজীয়া গ্ৰহ বুলি কাক কয়? সৌৰজগতৰ কোনটো গ্ৰহক সেউজীয়া গ্ৰহ বুলি জনা যায়?
তেতিয়া আছিল নীলা গ্ৰহ, এইবাৰ আহিল সেউজীয়া গ্ৰহ। সেউজীয়া গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ইউৰেনাছ। ইউৰেনাছ গ্ৰহক সেউজীয়া গ্ৰহ বুলি কোৱা হয়। নেক্সট, হুইচ ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট অফ দ্য ছলাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটো কি? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ভিনাছ। শুক্ৰ গ্ৰহ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ হৈছে। সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কি হয়? শুক্ৰ গ্ৰহ হয়, ভিনাছ। এইটো মনত ৰাখিব আপোনালোকে। নেক্সট, হুইচ ইজ দ্য কোল্ডেষ্ট প্লেনেট অফ আৱাৰ ছলাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ শীতলতম ঠাণ্ডা গ্ৰহ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ইউৰেনাছ। ইউৰেনাছ হৈছে সৌৰজগতৰ আটাইতকৈ ঠাণ্ডা গ্ৰহ। নেক্সট, হুইচ অফ দ্য ফলোইং চেলেষ্টিয়েল বডিজ ইজ অলছ' ন'ন এজ মৰ্ণিং ষ্টাৰ? নিম্নলিখিত মহাকাশৰ কোনটো উজ্জ্বল জ্যোতিষ্কক পুৱতি তৰা বুলি জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ভিনাছ। মৰ্ণিং ষ্টাৰ বুলিলে ভিনাছক জনা যায়। ইয়াৰ কাৰণটো আমি জানি লওঁ যে কি কাৰণত মৰ্ণিং ষ্টাৰ বুলি জনা যায়। আহক আমি জানি লওঁ। ভিনাছ এপিয়াৰ্ছ ইন দ্য ইষ্টাৰ্ণ স্কাই বিফৰ ছানৰাইজ। সূৰ্য উদয় হোৱাৰ আগত এটা তৰা দেখা যায় পূবৰ ফালে, সেইটো তৰা ভিনাছ হয়। আৰু ছামটাইমছ ইট এপিয়াৰ্ছ ইন দ্য ৱেষ্টাৰ্ণ স্কাই জাষ্ট আফটাৰ ছানছেট। সূৰ্য ডুব যোৱাৰ পাছতে পশ্চিমৰ ফালে এটা তৰা টাইপ দেখা যায়, সেইটো হ'ল ভিনাছ। দেয়াৰফৰ ইট ইজ অফেন কল এ মৰ্ণিং অৰ ইভিনিং ষ্টাৰ। সেইকাৰণে ভিনাছক মৰ্ণিং আৰু ইভিনিং ষ্টাৰ বুলি জনা যায়। এতিয়া আমি গম পাই গ'লোঁ ভিনাছক কিহৰ কাৰণে মৰ্ণিং ষ্টাৰ বুলি কোৱা হয়। কেতিয়াবা কুৱেশ্যন উল্টাকৈ প্ৰশ্ন সুধিলে আপোনাসকলে যাতে এনচাৰ দি আহিব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। নেক্সট কুৱেশ্যনৰ বাবে আমি আগবাঢ়ি যাওঁ। নেক্সট, নেম দ্য হটেষ্ট প্লেনেট অফ দ্য ছলাৰ ছিষ্টেম। সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটোৰ নাম কি? আটাইতকৈ যিটো গৰম গ্ৰহটোৰ নাম কি হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ভিনাছ। আমাৰ সৌৰজগতত প্ৰথম আছে সূৰ্যৰ কাষত মাৰ্কিউৰী, তাৰপিছত আছে ভিনাছ, কিন্তু চবতছে গৰম ভিনাছ হয়। ইয়াৰ কাৰণটো হ'ল ভিনাছ হেজ এন এটমছফেয়াৰ উইথ এ ভেৰি হাই এমাউণ্ট 96.5% অফ কাৰ্বন ডাই অক্সাইড গেছ। ভিনাছৰ এটমছফেয়াৰ আছে যিটো হাই এমাউণ্টৰ 96.5% অফ কাৰ্বন ডাই অক্সাইড গেছ। কাৰ্বন ডাই অক্সাইড 96.5% হোৱাৰ বাবে ভিনাছ বহুত গৰম হয়। কিন্তু সূৰ্যৰ কাষত আছে মাৰ্কিউৰী, কিন্তু মাৰ্কিউৰীৰ যিটো এটমছফেয়াৰ সেইটো বহুতখিনি পাতল, যাৰ বাবে ভিনাছ আটাইতকৈ গৰম হৈ পৰে। তো আমি এইটো গম পালোঁ যে ভিনাছ আমাৰ কিহৰ কাৰণে ইমান গৰম। মাৰ্কিউৰীৰ ওচৰত আছে, কিন্তু মাৰ্কিউৰীতকৈ ভিনাছ কিয় ইমান গৰম আজি আমি বুজি পাই গ'লোঁ। গতিকে ভিডিঅ'টো ভালে লাইক কৰিব। আমি নেক্সট কুৱেশ্যনৰ বাবে আগবাঢ়ি যাওঁ। নেক্সট, আৰ্থ হেজ ডেছ নেচাৰেল ছেটেলাইটছ। পৃথিৱীৰ কিমানটা প্ৰাকৃতিক উপগ্ৰহ আছে? পৃথিৱীৰ কেইটা ছেটেলাইটছ আছে, নেচাৰেল ছেটেলাইটছ আছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 1, এটা। পৃথিৱীৰ মাত্ৰ এটা নেচাৰেল ছেটেলাইট আছে। এতিয়া আহক আমি জানি লওঁ যে পৃথিৱীৰ যে এটা ছেটেলাইট আছে সেইটো কোনটো উপগ্ৰহ হয়, এইটো আমি জনাটো দৰকাৰ যে পৃথিৱীৰ এটা প্ৰাকৃতিক উপগ্ৰহ আছে আৰু সেইটো হৈছে চন্দ্ৰ, আমাৰ মুনটো হৈছে পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহ। নেক্সট, দ্য মুন ইজ ডেছ অফ দ্য চাইজ অফ দ্য আৰ্থ। চন্দ্ৰৰ আকাৰ পৃথিৱীৰ আকাৰৰ কিমান শতাংশ? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 27%। চন্দ্ৰৰ আকাৰ পৃথিৱীৰ আকাৰৰ 27% হয়। নেক্সট, দ্য চাইজ অফ দ্য মুন ইজ এপ্ৰক্সিমেটলি অফ দ্য চাইজ অফ দ্য আৰ্থ। পৃথিৱীৰ আকাৰৰ তুলনাত চন্দ্ৰৰ আকাৰ প্ৰায় এপ্ৰক্সিমেট সুধিছে। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 1/4। পৃথিৱীৰ আকাৰৰ তুলনাত চন্দ্ৰৰ আকাৰ প্ৰায় 1/4, মানে 1/4 পৃথিৱীৰ আকাৰ সমান আৰু। গতিকে ইয়াৰ শুদ্ধটোৰ অপশ্যন বি 1/4, 1/4। নেক্সট, নেম দ্য গেলেক্সি টু হুইচ দ্য প্লেনেট আৰ্থ বিলং। আমি বাস কৰা পৃথিৱীখন কোনটো তাৰকামণ্ডলৰ অন্তৰ্গত? এইটো কুৱেশ্যনৰ উত্তৰ আমি জনাটো দৰকাৰ যে আমি কোনটো গেলেক্সিত আছোঁ, আমাৰ পৃথিৱীখন কোনটো গেলেক্সিত আছে এইটো জনা দৰকাৰ। ইয়াৰ শুদ্ধ হ'ব অপশ্যন বি মিল্কি ৱে গেলেক্সি। আমি থকা গেলেক্সিটোৰ নাম হৈছে মিল্কি ৱে গেলেক্সি। নেক্সট,
হুইচ অফ দ্য ফলোইং প্লেনেট ইজ বিটুইন ছেটাৰ্ণ এণ্ড নেপচুন শনি গ্ৰহ আৰু নেপচুন গ্ৰহৰ মাজত নিম্নলিখিত কোনটো গ্ৰহ অৱস্থান কৰে আপোনালোকক যে মই দেখাইছিলোঁ যে এমভেম আৰু জেছনটো দেখাবলৈ সেইটো কামত এইবোৰ কামত এইটো মনত ৰখাটো দৰকাৰ হয় কাৰণ এতিয়া চাওক ছেটাৰ্ণ আছে ইয়াতে আৰু নেপচুন আছে ইয়াতে গতিকে আমি এই এমভেম জেছনটো মনত ৰাখিলে আমি গম পাই যাওঁ যে ছেটাৰ্ণ আৰু নেপচুনৰ মাজত কোন আছে ইউৰেনাছ আছে গতিকে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি ইউৰেনাছ গতিকে এই এমভেম আৰু জেছনটো মনত ৰাখিলে আমি গোটেইকেইটা গ্ৰহৰ স্থান আমি পটকৈ উলিয়াই দিব পাৰিম গতিকে এইটো বহুত গুৰুত্বপূৰ্ণ আমাৰ সকলোৱে মনত ৰাখিব নেক্সট হুইচ অফ দ্য ফলোইং ৱাজ দ্য ফাৰ্ষ্ট আৰ্টিফিচিয়েল ছেটেলাইট অফ ইণ্ডিয়া নিম্নলিখিতসমূহৰ কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ এই কুৱেশ্যনটো ADRE 2022 আহি গৈছে গতিকে বহুত গুৰুত্বপূৰ্ণ কুৱেশ্যন হয় ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কোনটো হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি আৰ্যভট্ট আমাৰ ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটো হৈছে আৰ্যভট্ট নেক্সট হুইচ অফ দ্য ফলোইং প্লেনেটছ হেজ দ্য হায়েষ্ট ছাৰ্ফেচ টেম্পাৰেচাৰ নিম্নলিখিতসমূহৰ কোনটো গ্ৰহৰ ভূপৃষ্ঠৰ উচ্চতা সৰ্বোচ্চ কোনটো গ্ৰহৰ ভূপৃষ্ঠ উষ্ণতা আটাইতকৈ বেছি আৰু সৰ্বোচ্চ আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি মাৰ্কিউৰী বুধ গ্ৰহৰ ভূপৃষ্ঠ উষ্ণতা সৰ্বোচ্চ তো আজি এই বিস্তাৰ কৈছোঁ আপোনালোকৰ কেনেকুৱা লাগিল মোৰ এক্সপ্লেইন কৰাত কেনেকুৱা লাগিল আপোনালোকৰ বুজোৱাত কেনেকুৱা হ'ল সকলোৱে মোক কমেণ্ট ছেকশ্যনত জনাব বুজোৱাতে আপোনালোকে বুজি পাইছেনে নাই বুজোৱাত ভাল হৈছেনে নাই আৰু আজিৰ আপোনালোকৰ হোমৱৰ্কটো হৈছে হাউ ফাৰ ইজ দ্য ছান ফ্ৰম দ্য আৰ্থ পৃথিৱীৰ পৰা সূৰ্য কিমান দূৰত্ব আছে ইয়াৰ শুদ্ধটো আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বহুতখিনি ইণ্টাৰেষ্টিং আৰু বহুত দৰকাৰী কুৱেশ্যন আনি আছোঁ আপোনালোক সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব গতিকে আজি ভিডিঅ'টো সামৰিলোঁ নেক্সট ভিডিঅ'ত সকলোৱে লগ পাম